আপুনি সাংস্কৃতিক শোভাযাত্ৰাটো উদ্বোধন কৰিছে, কি ক'ব গোটেই শোভাযাত্ৰাৰ বিষয়ে? ধন্যবাদ আপোনালোকক সবকে স্বাগতম জনাইছোঁ আমাৰ খংৰা চতুৰ্থ গ্ৰন্থ মেলালৈ। আজি 9 তাৰিখ, আজিৰ পৰা খংৰা নৱশক্তি যুৱ ক্লাবৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক গ্ৰন্থ বাণিজ্য মেলা উদযাপন হোৱাৰ ৰাতিপুৱাৰ কেইবাটাও কাৰ্যসূচী ইতিমধ্যে সাফল্যমণ্ডিত হৈছেহি। আৰু তাৰে ভিতৰত উল্লেখনীয় কাৰ্যসূচী যিটো সাংস্কৃতিক শোভাযাত্ৰা, আৰু এইবেলিৰ সাংস্কৃতিক শোভাযাত্ৰাত এটি নতুন মূল্যায়ন কৰিছে বুলি আমাৰ সবৰে বিশ্বাস হৈছে। কাৰণ আজিৰ উপস্থিতিয়ে শোভাযাত্ৰাত বিভিন্ন পৰ্যায়ৰ দল সংগঠন, বিভিন্ন ভাষা ভাষীৰ ধৰ্মাৱলম্বী মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আজিৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আমাৰ এই শোভাযাত্ৰাৰ যিটো কাৰ্যসূচী সাফল্যমণ্ডিত কৰিছে আৰু আমাক যথেষ্ট আহ্লাদিত কৰিছে, আৰু আমি আপ্লুত হৈছোঁ। আৰু আজিৰ পৰাই আমি আৰু এটি সংকল্প ল'বলৈ আশাবাদী, অহা দিনতো যাতে ঠিক এনেকুৱাই প্ৰতিটো কাৰ্যসূচী সাফল্যমণ্ডিত হয়, তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম। আৰু ইতিমধ্যে কৰ্ণধাৰ কমিটিয়ে এই বেলিৰ গ্ৰন্থমেলাৰ বিভিন্ন কাৰ্যসূচী বিভিন্ন ধৰণে সফল ৰূপায়ণ কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, আৰু কিছু ন কাৰ্যসূচী ইয়াতে সংলগ্ন কৰা হৈছে। সেই কাৰ্যসূচীসমূহো সফল হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এই গ্ৰন্থমেলাৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তিয়েই অহা দিনত সমাজৰ বিভিন্ন, বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত বিশেষকৈ বিভিন্ন ব্যাধিৰ জন্ম দিছে, সমাজ ব্যৱস্থাত বিভিন্ন ধৰণৰ ব্যাধিৰ জন্ম দিছে, বিশেষকৈ ড্ৰাগছ, মদ, ভাং, জুৱা খেল ইত্যাদিয়ে আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যদিও উদযাপন কৰা হয়, তাতে তেওঁলোকে এইখিনি পৰিৱেশন কৰিবলৈ বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আমি জানিবলৈ পাওঁ। ইয়াৰে কৰ্ণধাৰ কমিটিক আমাৰ খংৰাৰ এজন সচেতন নাগৰিক হিচাপে আহ্বান থাকিব, এই মাটিত এই খংৰাৰ এইখন এলেকাৰ নাম ইতিমধ্যে সামাজিকভাৱে বিদ্যাপাৰা বুলি নামাকৰণ কৰা হৈছে। গতিকে এই বিদ্যাপাৰাত কোনো ধৰণৰ যাতে অসামাজিক অনৈতিক কামৰ শুভাৰম্ভ নহয়, নতুনকৈ তেওঁলোকক যাতে উদগনি দিয়া নহয়, তাৰ কাৰণে তেওঁলোকে যাতে তীক্ষ্ণ দৃষ্টি ৰাখে, তাৰে এই কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ পৰা গ্ৰন্থ আৰু বাণিজ্য মেলা চতুৰ্থ সংগ্ৰাম আৰম্ভ হৈছে, আপুনি প্ৰদৰ্শনী যাৰ মুকলি কৰিলে, কি ক'ব? চাওক, খংৰা নৱশক্তি যুৱ ক্লাবৰ উদ্যোগত আয়োজিত চতুৰ্থ গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে। আৰু আপোনালোকে দেখিবলৈ পাইছে আজিৰ যি শোভাযাত্ৰা, এই শোভাযাত্ৰাত এই অঞ্চলৰ যথেষ্ট সংখ্যক আমাৰ বুদ্ধিজীৱীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ জ্ঞানী গুণী মানুহে অংশগ্ৰহণ কৰি শোভাযাত্ৰাখনৰ সাফল্যমণ্ডিত কৰিছে। যথেষ্ট সংখ্যক ৰাইজৰ সহায় সহযোগিতা ইয়াত পাইছে। আৰু আগন্তুক যিকেইদিন আমাৰ এই কাৰ্যসূচী চলিব, এই কাৰ্যসূচীখিনিতো ৰাইজে সহায় সহযোগিতা কৰিব বুলি আমাৰ এটা আশা আছে। আৰু এই ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ যুৱ বন্ধুসকলৰ যিটো আশা, তেওঁলোকৰ যি সপোন, তেওঁলোকে সমাজখনক আগুৱাই নিয়াৰ স্বাৰ্থত তেওঁলোকে এই গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আয়োজন কৰিছে। এই ক্ষেত্ৰত আমি সকলোৱে ৰাইজে এই গ্ৰন্থ আৰু বাণিজ্য মেলাখন এখন দীৰ্ঘম্যাদী বাণিজ্য মেলা হওক, আৰু এই বাণিজ্য মেলা আৰু এই গ্ৰন্থমেলাখন এনেকুৱা এক গ্ৰন্থমেলাত পৰিণত হ'ব লাগে যে বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান হৈ আছে, কিন্তু আমি সবেই অনুভৱ কৰিছোঁ যে উক্ত অনুষ্ঠানসমূহৰ পৰা আমি ৰাইজ ইমান লাভান্বিত হোৱা নাই। কিন্তু গ্ৰন্থ আৰু বাণিজ্য মেলাৰ দ্বাৰাই
নিশ্চয় আমাৰ এই অঞ্চলৰ ৰাইজ উপকৃত হ'ব। ইয়াত বহুতো জ্ঞানী গুণী মানুহক আমন্ত্ৰণ কৰা হৈছে, তেওঁলোকৰ পৰামৰ্শ আমি ইয়াত ল'ম। তেওঁলোকৰ পৰামৰ্শ মতে এই অঞ্চলখন আগুৱাই যাব। শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ যি পদক্ষেপ, এই পদক্ষেপক আমি প্ৰশংসা কৰিব লাগিব। যুৱ বন্ধুসকলৰ যি মনৰ বাঞ্ছনা, তেওঁলোকৰ যিখিনি প্ৰচেষ্টা, এই প্ৰচেষ্টাক আমি সদায় শলাগ ল'ব লাগিব। মই আশা ৰাখিছোঁ যে আগন্তুক দিনত তেওঁলোকে এই গ্ৰন্থ আৰু বাণিজ্য মেলাৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ সমাজৰ বা যিবোৰ ব্যাধি আমাৰ সমাজবিলাকত আৱৰি ধৰিছে, এই ব্যাধিবোৰ দূৰ কৰাৰ ক্ষেত্ৰতে তেওঁলোকে সহায় সহযোগ কৰিব, এই ক্ষেত্ৰতো আগভাগ ল'ব। আৰু এই ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ এজন জ্যেষ্ঠ মুৰব্বী, সমাজ সচেতক, সংস্কৃতিৰ জগতৰ লগত জড়িত আমাৰ সন্মানীয় ৱাহাব আলী খান ডাঙৰীয়া, আমাৰ কোটচিঙা সমবায় সমিতিৰ সচিব, তেওঁৰ যি অৰিহণা আৰু তেওঁৰ বয়স অনুপাতে যিখিনি আমাৰ এই অঞ্চলৰ যুৱ বন্ধুসকলক উৎসাহ আৰু উদ্দীপনা দি আছে, এই ক্ষেত্ৰত মই এই আজিৰ আপোনালোকৰ সংবাদৰ জৰিয়তে তেওঁক মই ভূয়সী প্ৰশংসা কৰিছোঁ। আৰু মই আশা ৰাখিছোঁ তেওঁ এই ক্ষেত্ৰত সাফল্যমণ্ডিত কৰাত সদায় আগভাগ লৈ আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ। আৰু আমাৰ আজিৰ যি প্ৰদৰ্শনী, এই প্ৰদৰ্শনী উন্মোচক হিচাপে মোক আমন্ত্ৰণ কৰিছিল, প্ৰদৰ্শনীখিনি উন্মোচন কৰিলোঁ। ইয়াত বিভিন্ন ধৰণৰ এই অঞ্চলৰ মানচিত্ৰ বা আৰম্ভ কৰি আমাৰ পুৰণি জগতৰ যি সা সঁজুলি, বিভিন্ন ধৰণৰ প্ৰদৰ্শনীমূলক বস্তু ইয়াত তেওঁলোকে ৰাখিছে। ইয়াৰ পৰা আমাৰ নতুন প্ৰজন্মই যাতে উপলব্ধি কৰিব পাৰে যে আমাৰ পুৰণি কালত